HDFC বেংকৰ যোনটো ষ্টকটো 6 মাহত 24% ডাউন আৰু 1 বছৰত নেগেটিভ ৰিটাৰ্ণ দি আছে। লগতে HDFC বেংক হৈছে বেংক নিফটিৰ হাই ৱেটেজ থকা ষ্টক যোনটো একদম লিড কৰে আৰু ইয়াৰ কোম্পানী যোনটো মেইন কোম্পানীটোৰ ৰিজাল্ট বৰ্তমান আহিছিল নেট প্ৰফিট 6% বাঢ়ছি। এটো ভাল কথা, 6% বাঢ়া ভাল কথা এটা কোম্পানীৰ কাৰণে বা বেংকৰ কাৰণে ভাল কথা, কিন্তু ইয়াৰ যোনটো শ্বেয়াৰ বা নেগেটিভ ৰিটাৰ্ণ দি আছে। লগতে HDFC লিমিটেড আৰু HDFC বেংকৰ মাজত কি হৈছিল, মাৰ্জ হৈছিল জুলাই 2023। ডেট মেক্স এ নেগেটিভ ফৰ দ্য কোম্পানী। আমি জানো যে বেংকে আমাৰ পৰা পইচা লয় FDৰ দ্বাৰা, কাৰেণ্ট একাউণ্টৰ দ্বাৰা বা সেভিং একাউণ্টৰ দ্বাৰা, আৰু পইচাটো লৈ কি কৰে লেণ্ডত দেই বা ধাৰত দেই। কেনেকে আমি ফৰ এক্সাম্পল আমি যদি ধৰিব যাওঁ আমাৰ পৰা 6% FD দিলে, কিন্তু সেই বস্তুটো পইচাটো লৈ ফেলে সিহঁতে বেলেগত কি কৰে লেণ্ডত দিয়ে কিমানত 12%, মানে 6% সিহঁতৰ এটা মানে প্ৰফিট হয়। সেই বস্তুটোৱে মানে সিহঁতৰ মেইন কাম বেংকৰ। কিন্তু যেতিয়া HDFC লিমিটেড আৰু HDFC বেংকৰ মাজত মাৰ্জ হোৱাৰ পিছত ইয়াৰ যোনটো ডিপজিট ৰেট এইটো হাই হৈ গ'ল। হাই হোৱাৰ কাৰণে HDFC বেংকে সেই বস্তুটো মিলাব নোৱাৰা হ'ল, আৰু সেই কাৰণে এই কোম্পানীটো নেট ইণ্টাৰেষ্ট যোনটো মাৰ্জিন বা আমি NIM বুলি জানো সেইটো 3.40%ৰ পৰা 3.20 হৈ গৈছে, মানে কমি গৈছে। লগতে কেইদিনমান আগতে চেয়াৰমেন HDFC বেংকৰ অতনু চক্ৰৱৰ্তী ৰিজাইন দিছে কোম্পানীটোৰ পৰা। চ' আপোনালোকে ইনভেষ্ট কৰিছে নেকি HDFC বেংকত? আপোনালোকে মোক কমেণ্টত জনাওক।